কোনোবাই পিক পেলাব নেকি দাদা তামোল গুটখা খাইছে নেকি খুড়া খুড়ী কোনোবা আছে নেকি গুটখা খোৱা কোনোবা আছে নেকি ইয়াতে পিক পেলাওক দলঙত নেপেলাব এয়া আমাৰ সম্পত্তি অসমৰ সম্পত্তি অসমৰ গৌৰৱ ইয়াতে নেপেলাব ইয়াতে পেলাওক দাদা বাইদেউ কোন আছে অজ্ঞানী লোক কোন আছে ইয়াতে পেলাওক দলঙত নেপেলাব পিক নেপেলাব দলঙত ইয়াতে পেলাওক বিনামূলীয়া ইয়াতে লেখা আছে অজ্ঞানী সকলৰ পিক পেলোৱা বাচন বহুত অজ্ঞানী আছে অসমত দাদা বাইদেউ কোনোবা অজ্ঞানী লোক আছে নেকি দলঙৰ ওপৰত কোনোবা অজ্ঞানী লোক আছে নেকি যিয়ে শিখৰ খাই তামোল খাই পেলাই পিক পেলাই দলঙত নেপেলাব ইয়াতে পেলাওক যাৰ লগত যেনেকে চলিব লাগে এতিয়া অসমত তেনেকে চলিব লাগিব নহ'লেনো ইমান ধুনীয়া এই দলংখনত কোনোবাই পিক পেলাই নে হে আজিৰ তাৰিখতো এনেকুৱা মানুহ থাকে নে বাৰু আহক দাদা আহক কোন আছে গুটখা খাই কোনোবা আছে নেকি দলঙত নেপেলাব মূৰ্খৰ দৰে দলঙত নেপেলাব ইয়াতে পেলাওক এয়া আমাৰ সম্পত্তি নিজৰ দলং সন্মানৰ কথা জড়িত হৈ আছে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আমি আৰু বেলেগ আহক দাদা বাইদেউ কোন আছে বাইদেউ কোনোবাই পিক পেলাব নেকি ইমান ধুনীয়া দলংখন বনাইছি অসমৰ গৌৰৱ তাতে যদি আমাৰ অসমৰ মানুহে যদি একদম জ্ঞান নোহোৱাকে পিক পেলাই লেতেৰা কৰে কেনেকে হ'ব হা এই দলংখনৰ কোনোবাই যদি বিদেশী কোনোবা পৰ্যটক আহি যায় যদি আমাৰ এই অৱস্থা দেখা পায় হয়নে নহয় তাৰ সন্মান কাজ যাব অসমত যাব মোক খাইছে নেকি খোৱা নাই ঠিক আছে কোনোবাই পিক পেলাব নেকি পিক পেলাব পাৰে ইয়াত আছে নেকি পিক পেলাওক কি লিখিলে চাচা তুমি টেমাটোত তাতে অজ্ঞানীসকলৰ পিক পেলোৱা বাচন অজ্ঞানীসকলৰ পিক পেলোৱা বাচন আৰু মোনাটোত কি আছে বহুত আহে কিন্তু ইয়াতে বুজিছানে যাৰ কাৰণে ইমান ধুনীয়া দলংখন মানে লেতেৰা কৰি দিয়ে চা মোনাটোত কি আছে আৰু মোনাটোত এয়া এই চিপ চকলেট এওপা বাকলি চিগাৰেট খাই পেলাই ইয়াতে পেলোৱে এয়া উপায় নাই কিমান চাফা কৰিবি তুমি একেদিনাই ভাল নহয় এইবিলাক হা কিমান দিন চাফা কৰিবি তুমি নিজে নিজে জ্ঞান ল'ব লাগিব নিজে পেলাব নালাগিব তুমি দাদা পিক পেলাব নেকি থেংক ইউ